জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এতিয়া কথা হ'ল আপোনালোকে সঘনাই কিছুমান বস্তু শুনি থাকে আৰু ইয়াৰ আগতেও মই ভিডিঅ' দিছোঁ এইকেইটা বস্তু লৈ পেলাই। ৰিচেণ্টলি আপোনালোকে জানে, আকৌ কৈছোঁ, কামোৰ খাই যাব পাৰে কিছু সংখ্যক লোকে, কিন্তু তথাপি তৎসত্বেও মই বস্তুটো কৈছোঁ যে চাফাই অভিযান চলিব। চাফাই অভিযানত 50 ঊৰ্ধৰ ব্যক্তি যিসকল ইনকেপেবল হয় কাম কৰিবৰ কাৰণে বা তেনেকুৱা ধৰণৰ, সেই বস্তুটোৰ ক্ষেত্ৰত মানে কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়াৰ চিন্তা চৰ্চা কৰিছে। চুলি তুলি নাই তো সেই ক্ষেত্ৰত মই বাৰে বাৰে কৈছোঁ যে অলপ কেয়াৰফুল থাকিব। কাৰণ অকণমান যদি কিবা এটা ভুল হয়, নট জাষ্ট 50+ মানুহ, বাকী যিখিনি এমপ্লয়িজ বৰ্তমান আছে, পুৰণা হওক নতুনকৈ সোমোৱা হওক, অকণমান যদি কিবা এটা আপোনালোকৰ ভুল যদি কিবা এটা হ'ল, অলপ ৰেডি থাকিব যে ছাছপেনশ্যন বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং যদি আপোনালোকৰ চলে, সেইটো মষ্ট প্ৰবেবলি লাইকলি মানে আপোনালোকৰ লাক ভাল থাকিলে বা আপোনালোকৰ এগেইনষ্টত যদি চাৰ্জটো ফ্ৰেম নহয় তেতিয়া বাৰু বাচিলে, কিন্তু মষ্ট লাইকলি ডিছমিছেললৈকে যাবই। অ'কে, চ' ইয়াৰ আগতে আপোনালোকে কেইদিনমান হৈছিলে ACS দীপাংকৰ কলিতা, আছিষ্টেণ্ট কমিশ্যনাৰ আছিলে কামৰূপৰ, তেওঁক ডিছমিছ কৰা হৈছে ছাৰ্ভিচৰ পৰা। কেলৈ ডিছমিছ কৰা হৈছে? তেওঁ 2023 চনৰ 16 অক্টোবৰ তাৰিখে তেওঁ মানে টকা লৈছিলে, 3000 টকা লৈছিলে কিবা এটা কামৰ কাৰণে। তাৰপিছত কি কৰিলে, ষ্টেট গভৰ্ণমেণ্টে তেওঁক ছাছপেণ্ড কৰিলে প্ৰথমতে। ছাছপেণ্ড কৰাৰ পাছত কি কৰিলে, DP চলিলে। DPত সেই বস্তুখিনিত মানে তেওঁৰ এগেইনষ্টত চাৰ্জ ফ্ৰেম হ'ল। যিখিনি ৰেকৰ্ড আছিলে, ৰেকৰ্ড কৰাৰ পিছত তেওঁলোকৰ কমিশ্যনাৰেট ছেক্ৰেটাৰী এজনক তেওঁৰ ইনকুৱাৰী অফিচাৰ হিচাপে তেওঁক দিয়া হৈছিলে। তো তাৰপাছত ডিছমিছ কৰা হ'ল বৰ্তমান 3000 টকাৰ কাৰণে। ACS ইমান এটা তেওঁৰ প্ৰমিজিং কেৰিয়াৰ আছিলে, তেওঁ ডিছমিছ হৈ গ'ল। ঠিক এনেকুৱা ধৰণৰ আপোনালোকে আৰু বহুত ইনচিডেণ্ট আপোনালোকে শুনিছে। ইনফেক্ট আজিৰে এডিশ্যনেল ডিৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডছ, কিমান ছিনিয়ৰ পজিশ্যন, এডিশ্যনেল ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডছ, জইণ্ট ছেক্ৰেটাৰী, আই গেছ জইণ্ট ছেক্ৰেটাৰী নে এডিশ্যনেল ছেক্ৰেটাৰী ৰেংক মই পাহৰিছোঁ। তো যি কি নহওক, 45,000 নে 50,000 ৰুপিজ লোৱাৰ কাৰণে DLR যিটো অফিচ আছে, যিসকলে মণ্ডল কৰি আছে বা ADREত আপোনালোকে বহুতে এপইণ্টমেণ্ট পাইছে, ৰেভিনিউ ডিপাৰ্টমেণ্ট বুলি। তো এই DLRৰ পৰা বা গাঁও প্ৰধান যিসকলে কৰিছে তেওঁলোকে জানে, ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডছ বুলি এটা অফিচ আছে। চ' তাতে যিজন ADLR, তেওঁক এণ্টি কৰাপশ্যনে, ভিজিলেঞ্চ এণ্ড এণ্টি কৰাপশ্যনে তেওঁক হাতেলোতে তেওঁক ধৰা পেলালে। 45,000 নে 50,000 লৈ থাকোঁতে, কেলৈ? ফৰ ইছুইং ছাম কাইণ্ড অফ NOC। আৰু তাৰ লগতে তেওঁক কাষ্টাডিত লোৱা হ'ল আৰু বৰ্তমান গোটেই বস্তুবিলাকৰ ওপৰত তেওঁলোকে ইনকুৱাৰী কৰি আছে। তেওঁৰ প্ৰপাৰ্টি কিমান, তেওঁৰ ৰেট, মাল্টিপল ৰেট চলি আছে তেওঁৰ ঘৰত, তেওঁৰ অফিচত, সেই বস্তুবিলাক চলি আছে। আৰু মষ্টলি এতিয়া DP চলিব। চ' যি কি নহওক, পাছত কি হয় সেইটো বাৰু পিছৰ কথা। কথাটো মই কেলৈ কৈছোঁ যে যিমানখিনি আপোনালোকে মানুহ আছে, কেয়াৰফুল থাকিব। মানে কাম কৰিবলৈ আহিছে, আজিকালি মানুহবিলাকো বহুত এক্টিভ আৰু আজিকালি অনলাইনৰ দিন। ক'ত কেনেকৈ কি হৈ থাকে, কোনে কি কমপ্লেইন কৰে বা কোনে কি জাল পেলাইছে আপোনাৰ কাৰণে, তো সেইবিলাকৰ পৰা বাচি চলিবলৈ ৰাস্তা এটাই যে মানে এই বস্তুবিলাকৰ পৰা অলপ দূৰত থাকিবলৈ চেষ্টা কৰিব যিমান পাৰে। তো কথাটো সিমানেই, কেয়াৰফুল থাকিব। কাৰণ চাকৰি এটা পাইছে ইমান কষ্ট কৰি পেলাই, ইমান আপুনি লাগিলে ADREতে আপোনালোকে পাওক বা আছাম পুলিচতে পাওক, ইমান লাখ লাখ মানুহৰ মাজৰ পৰা সেই কুছ হাজাৰ চাকৰিৰ ভিতৰত আপোনালোকে এটা পষ্ট আপোনালোকে পাইছে। ইৰেছপেক্টিভ অফ গ্ৰেডৰ কথা মই কৈছোঁ, লাগিলে সেই IPSCতে হওক। দেখিছে ACS অফিচাৰ তেওঁ নিজেই হেৰি হৈ গৈছে। তো বস্তুবিলাক সেই তেনেকুৱা। ৰিচেণ্টলি IAS এগৰাকীকো তেনেকৈ কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছিলে গভৰ্ণমেণ্টৰ ফালৰ পৰা। চ' IAS যদি বাচি যোৱা নাই, বাকীখিনিৰ কথা আৰু কি হ'ব? তো সেই বস্তুবিলাকৰ কাৰণে কেয়াৰফুল থাকিব। চাকৰি এটা পোৱাটো, ইমান বছৰ পঢ়ি পেলাই ইমান কষ্ট কৰি পোৱা, তাৰ পাছত যদি এনেকুৱা কিবা এটা হ'বলৈ লাগে, তেতিয়া কি হ'ব? তো তেনেকুৱা ধৰণৰ কথা। এতিয়া বহুতে ক'ব পাৰে যে আমুকে ইমান হেৰি কৰি থাকে তথাপি বাচি, তেনেকুৱা কথা নহয়। লাক বেয়া থাকিব লাগিব। কোনোবা দিনা যেতিয়া হ'ব, যিদিনা পৰিব ভালকৈ পৰি যাব। তো সেইটোৰ কাৰণে সদায় পৰাপক্ষত ছেফলি চলিবলৈ চেষ্টা কৰিব। আৰু যিমান পাৰে এই যিবিলাক শ্ব'কজ হওক বা এনেকুৱা ধৰণৰ বস্তু থাকে, সেইবিলাকৰ পৰা বাচি চলিব। ৱাৰ্ণিং হওক, শ্ব'কজ হওক, এইবিলাকৰ পৰা আপোনালোকে বাচি চলিবলৈ চেষ্টা কৰিব। কাৰণ ৰেকৰ্ড একবাৰ বেয়া হ'লে পাছত সেই বস্তুবিলাক ধৰি লওক, বুজি পাইছে আৰু আপোনালোকৰ ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিলে ACS এজনক ডেপুটি ছেক্ৰেটাৰী ৰেংকৰ পৰা তেওঁক আণ্ডাৰ ছেক্ৰেটাৰী ৰেংকলৈ তেওঁক ডিম'ট কৰি দিয়া হৈছিলে। চ'
সেইটো কি হৈছে সেইটো এক্সাম্পল যদি মই গ্ৰেড 3 ক্ষেত্ৰত দিবলৈ যাওঁ, ছাপ'জ আপুনি জুনিয়ৰ এজন আপোনালোকক ডিম'ট কৰি পেলাই গ্ৰেড 4 পিয়নো কৰি পেলাব পাৰে, চকীদাৰো কৰি পেলাব পাৰে। চ' সেইবিলাক ছাৰ্ভিচ ৰুলত বহুখিনি বস্তু আছে। চ' কেয়াৰফুল থাকিব সদায়। মাইনৰ পেনাল্টি হওক, মেজৰ পেনাল্টি হওক, এনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা সদায় বাচি চলিব। মই বাৰে বাৰে এই বস্তুবিলাক কওঁ, আপোনালোকে চাই নে নাচাই ভালকৈ ভিডিঅ'বিলাক ক্লিয়াৰলি মই সেই বস্তুটো মই নাজানো, কিন্তু তৎসত্ত্বেও মই কথাখিনি কওঁ, কাৰণ বহুখিনি মানুহ নতুন, আমাৰ চাকৰিত বহুখিনি মানুহ নতুন হয়। ইনফেক্ট মই বহুখিনি দেখিছোঁ, বহুত HODয়ে তেওঁলোকে কমপ্লেইন কৰে, তেওঁলোকে যেতিয়া ফোন কৰি কথাবিলাক কয় যে তেওঁলোকৰ মানুহখিনি এনেকুৱা। ইনফেক্ট নোকোৱা নেমেলাকৈ ঘৰলৈ গুচি যায়, তেওঁ বিচাৰে ফোন চোন অফ কৰি থৈ দিয়ে। তো তেনেকুৱা ধৰণৰ বস্তু, যিটো ইনচাবৰ্ডিনেশ্যন বুলি কোৱা হয়, তেওঁ কোৱা কথাত তেওঁলোকে নামানে, কিবা এটা কাম কৰিছে সেই কামটো তেওঁলোকে কৰিব নিবিচাৰে। মেণ্টেলিটিবিলাক এৰিব, কাৰণ চাকৰি আপোনালোকে যিয়ে পাইছে, আজি এনেকুৱা নহয় যে আপুনি কোনোবা এটা আপোনাৰ কোৱালিফিকেশ্যন বহুত বেছি হ'ব পাৰে, অ'কে, আপুনি বহুত বেছি জানিব পাৰে, কিন্তু আপুনি যিটো ঠাইত আপুনি কাম কৰি আছে বা যিটো গ্ৰেডত কাম কৰি আছে বা যিটো পষ্টত কাম কৰি আছে, সেইটোত আপোনালোকৰ যিখিনি কাম হয় সেই কামখিনি আপুনি কৰিবই লাগিব। এইটো নহয় যে আপোনাৰ কোৱালিফিকেশ্যন ইমান বেছি, মই এইবিলাক বস্তু কেলৈ কৰিম, কিয় কৰিম, তেনেকুৱা ধৰণৰ বস্তু। মই ইনফেক্ট বহুত কুৱেৰিজ পাই থাকোঁ এই বস্তুবিলাকৰ ক্ষেত্ৰত। বহুখিনি মানুহৰ পৰা মই পাওঁ যে মইতো ইমান এনেকুৱা, মোক এনেকুৱা কাম কৰিব কয়। তো সেইখিনি বৰ ডিটেইলত মই নাযাওঁ, কথা কিছুমান শুনিবলৈ বেয়া, সেইকাৰণে মই বেছি ডিটেইলত নাযাওঁ। মচুৰলি আপোনালোকে বুজিব পাৰিছে চাগে কথাবিলাক। কিন্তু যাৰ যিটো কাম বা যিটো গ্ৰেডত আপুনি কাম কৰি আছে, আপোনাৰ যদি ইমানে আপত্তি আছিলে আপুনি জইন নকৰাহেঁতেন নহয়, কিন্তু আপুনি জইন কৰিছে কেলৈ, আপুনি চইচেৰে জইন কৰিছে, কোনেও আপোনাক ফ'ৰ্চ কৰি দিয়া নাই। ত' সেই কামটো যদি আপোনালোকে যদি কৰিব আহিছে, সেই বস্তুটো কৰিব লাগিব। কাৰণ আজি আপোনালোকৰ ACRখনত যদি আপোনালোকৰ কমেণ্ট বেয়াকৈ যদি ৰেকৰ্ড হয়, সেইটো পাছত আপোনালোকে কি কৰিব। তো তেনেকুৱা ধৰণৰ কথা। আৰু এটা বস্তু ঠিক, আপোনালোকে মানে নিজৰ কোৱালিফিকেশ্যনটো বঢ়াই থাকিব, কিন্তু সেই বস্তুবিলাকে অলপ কেয়াৰফুল থাকিব। কাৰণ আজিকালি বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত বহুতে এনেকুৱা মানে নোকোৱা নেমেলাকৈ ফুৰিব গুচি যায়, গভৰ্ণমেণ্টৰ পৰা NOC ল'ব, পঢ়িব হৈছে গভৰ্ণমেণ্টৰ পৰা NOC ল'ব। নিজৰ ছাইডবিলাক সদায় ক্লিয়াৰ ৰাখিব। দেখিছে এইবিলাক কেনেকুৱা ধৰণৰ কেছবিলাক চলি আছে। নট জাষ্ট আপোনালোকৰ ব্ৰাইবেৰী কেছ, ভিজিলেঞ্চে ধৰিলে বুলিয়ে কিবা হ'ব তেনেকুৱা নহয়, সৰু সৰু বস্তুবিলাকতো বহুত কথা থাকে। চ' মই চিম্পল কথা ক'লোঁ যে আপোনালোকৰ অফিচাৰজনৰ ইনচাবৰ্ডিনেশ্যন যদি আপুনি কৰিছে, তেওঁৰ কথা শুনা নাই বা তেওঁ কোৱা বস্তুটো কৰা নাই, তেনেকুৱা ধৰণৰবিলাক সৰু সৰু বস্তুৰ পৰা আপোনালোকৰ চৌকত যাব পাৰে, DP চলিব পাৰে, তেনেকুৱা বহুত বস্তু আছে। চ' সদায় বাছি চলিব, নিজৰ ছাইডটো বচাই চলিব, ভালদৰে কামবিলাক খালী কৰি যাব, সেইটোহে। বাকী পঢ়ি থাকক, বেলেগ ভাল জব পালে আপোনালোক গুচি যাব, এইটো একো ডাঙৰ কথা নহয়। নতুন জবৰ কাৰণে সদায় ট্ৰাই কৰি থাকিব লাগে, তেনেকুৱা কথা নাইকিয়া। কিন্তু যেতিয়ালৈকে নিজে এটা কামত চইচেৰে আপোনালোকে সোমাইছে, যিটো কাম আপোনালোকক দিছে বা যিখিনি কাম কৰিব কৈছে, সেই বস্তুখিনি সম্পাদন কৰি থাকিব লাগে। তো তেনেকুৱা ধৰণৰ কথা। বহুতেই বস্তুবিলাক বেয়া পাব পাৰে, কিন্তু মই কথাটো কৈছোঁ যাতে আপোনালোকে ভালদৰে চলি থাকিব পাৰে। চ' ইমানেই আছিলে ভিডিঅ'টোত। থেংক ইউ। নতুন ভিডিঅ' এটা আকৌ লগ পাম। জনাব, কমেণ্ট কৰিব, কিবা কথা বতৰা থাকিলে কমেণ্টত দিব। কমেণ্টবিলাক চবটো চাই থাকোঁ, কমেণ্ট ৰিপ্লাই কৰিব নোৱাৰিব পাৰোঁ, বাট গোটেইখিনি বস্তু যিহেতু চাই থাকোঁ। চ' সিমানেই আৰু, থেংক ইউ।